নমস্কাৰ বন্ধুসকল। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউত প্ৰচেছ চাৰ্ভাৰৰ কাৰণে এটা ভেকেণ্ট পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কোৱালিফিকেশ্যন লাগিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত যিখিনি পোষ্ট ওলাইছে সেইখিনি হ'ল আপোনাৰ প্ৰচেছ চাৰ্ভাৰ আৰু ইয়াত নম্বৰ অফ ভেকেঞ্চি যিটো আছে সেইটো হ'ল আপোনাৰ কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো পে স্কেল হ'ব সেইটো আপোনাৰ 14,000 to 70,000 আৰু ইয়াৰ লগতে আপোনাৰ যিটো গ্ৰেডটো হ'ব সেইটো হ'ব আপোনাৰ 5,200 আৰু লগতে আপোনাৰ আদাৰ এলাউন্সেছো থাকিব। তো এই প্ৰচেছ চাৰ্ভাৰ পোষ্টটোৰ কাৰণে এতিয়া কোৱালিফিকেশ্যনছ কি লাগিব সেইটো চাম। তো এই পোষ্টটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে আপোনাৰ অফিচিয়েল লেংগুৱেজ যিটো হয় আছামৰ সেইটো জানিব লাগিব, ঠিক আছে। তো এইখিনি আছিল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এই পোষ্টটো কিন্তু আপোনাৰ OBC অৰ MOBC কাৰণে ৰিজাৰ্ভ হয়। তো এইখিনি আছিল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনছ আৰু চেলাৰী ডিটেইলছ। তো এতিয়া এই পোষ্টখিনিৰ বাবে আৰু কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইবিলাক এতিয়া চাই ল'ম। তো ইয়াত আপোনাৰ যিটো আছে সেইটো আপোনাৰ কেণ্ডিডেট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এই পোষ্টটোৰ কাৰণে আপোনাৰ মেক্সিমাম যিটো এজ আছে সেইটো আপোনাৰ 40 ইয়াৰ্ছ হ'ব লাগিব, ঠিক আছে। আৰু বাকী ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে ৰিলেক্সেশ্যন থাকিব। ইয়াত নেক্সট যিটো পইণ্ট হ'ল সেইটো হ'ল আপোনাৰ এপ্লিকেশ্যন শ্বেল বি ৰিটেন নিটলি ইন ব্লক লেটাৰ্ছ ইউজিং ব্লেক অৰ ব্লু বল পেন। আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব আপোনালোকে ব্লক লেটাৰ্ছে সবখিনি ডিটেইলছ লিখিব আৰু আপুনি কিন্তু ব্লেক অথবা ব্লু বল পেন ইউজ কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ যিটো ফোন নম্বৰ আছে আৰু ইমেইল আছে সেইখন কিন্তু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ ওপৰত আপোনালোকে ৰেড পেন দি আপোনালোকে লিখিব লাগিব, ঠিক আছে। এইটো আপোনাৰ ফোন নম্বৰছ আৰু ইমেইল এড্ৰেছ আপোনাৰ ৰেড পেন দি লিখিব লাগিব, বাকীখিনি আপোনাৰ যেনে আছে আপোনাৰ ব্লেক আৰু ব্লু পেন দি লিখিব লাগিব, ঠিক আছে। আৰু আপোনালোকে যি ডকুমেণ্টছ এপ্লিকেশ্যন ফৰ্মখনত লগত লগাব সেইখিনি কিন্তু আপোনাৰ চেল্ফ এটেষ্ট কৰিব লাগিব। এতিয়া নেক্সট পইণ্টটো হ'ল আপোনাৰ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকৰ যি আপোনাৰ ডকুমেণ্টছ আছে আপোনাৰ এজ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখনৰ আপোনাৰ জেৰক্স কপি লগাই আৰু সবখিনি ডকুমেণ্টছ আপোনাৰ চেল্ফ টেষ্ট কৰিব লাগিব, ঠিক আছে। আৰু লগতে আপোনাৰ ৰিচেণ্ট 2টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ সেই দুখনৰ ওপৰত আপুনি চাইন কৰিব লাগিব, ঠিক আছে। চাইন কৰি আপোনাৰ সেই ফৰ্মখনৰ লগত আপোনালোকে লগাব লাগিব, ঠিক আছে। আৰু যদি ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰিব নাজানে তেনেহ'লে মই এটা ভিডিঅ' ক্লিপৰ এইটো লগাই দিম, সেইটো আপোনালোকে চাই ল'ব, ঠিক আছে। সেইটো এই চেনেলতো সেই ভিডিঅ'টো আছে, ঠিক আছে। তো এতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকে যদি নিজেকৈ ছাবমিট কৰে তেনেহ'লে আপোনালোকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউত আপোনাৰ এটা ড্ৰপ বক্স থাকিব, সেই ড্ৰপ বক্সখনত গৈ আপোনালোকে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে ছাবমিট কৰিব পাৰিব, ঠিক আছে। আৰু যদি আপুনি পোষ্টেলে বা কোৰিয়াৰে চেণ্ড কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এইটো এড্ৰেছত চেণ্ড কৰিব লাগিব, অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী, পিনক'ড 785690 আছাম, ঠিক আছে। এইখন এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকে যেতিয়া এনভেলাপৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো পোষ্ট মেনশ্যন কৰি আৰু এইখন এড্ৰেছ আপোনালোকৰ লিখিব লাগিব, ঠিক আছে, এনভেলাপৰ ওপৰত, ঠিক আছে। আৰু ইয়াত যিটো এপ্লিকেশ্যনটো চেণ্ড কৰাৰ বা ড্ৰপ কৰাৰ যিটো লাষ্ট ডেট হয় সেইটো হ'ব আপোনাৰ 24 অক্টোবৰ, ঠিক আছে। 24 অক্টোবৰৰ আগতেই আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন এই চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচত আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে ছাবমিট কৰিলে এইটো এপ্লিকেশ্যনটো একচেপ্ট নহ'ব, ঠিক আছে। আৰু আপোনালোকৰ ফৰ্মখন যদি ইনকমপ্লিট হয়, কিবা আপোনালোকে কোনো ডিটেইলছ ফিল নকৰে বা আপোনালোকে কোনো ডকুমেণ্টছ নলগায় তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম যিখন আছে সেইখন আপোনাৰ ৰিজেক্ট হৈ যাব, ঠিক আছে। আৰু যিসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন ফৰ্মখন একচেপ্ট হ'ব বা ৰিজেক্ট হ'ব সেইখনৰ লিষ্ট তেওঁলোকে কিন্তু এই অফিচিয়েল ৱেবছাইট যিটো আছে choraidew.dcodes.gov.in এইটো ৱেবছাইটত তেওঁলোকে পাব্লিছ কৰিব, ঠিক আছে। যিসকল কেণ্ডিডেট এপ্লিকেশ্যন ফৰ্ম একচেপ্ট হৈছে আৰু ৰিটেন এক্সামিনেশ্যন ডেট বাই বা ডেট সেইখন তেওঁলোকে কিন্তু choraidew.dcodes.gov.in এইখন ৱেবছাইট তেওঁলোকে আপলোড কৰিব, ঠিক আছে। আৰু চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ যিখন নোটিছ বৰ্ড আছে সেইখনতো তেওঁলোকে লিষ্ট লগাব, ঠিক আছে। আৰু আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে এইটো যিটো ৱেবছাইট হয় choraidew.dcodes.gov.in এইটো ৱেবছাইটত আপোনালোকে ৰেগুলাৰ চেক কৰিব, তেওঁলোকে এই ৱেবছাইটত তেওঁলোকে আপডেট দিব। আৰু no individual call letter will be issued to any candidate any other modes
আৰু তেওঁলোকে ইয়াৰ বাহিৰত কোনো মানে কল লেটাৰ ইছ্যু নকৰিব, মানে পষ্টলৈ কোনো কল লেটাৰ ইছ্যু নকৰিব বা মেইলত কোনো কল লেটাৰ ইছ্যু নকৰিব, ঠিক আছে? আৰু যিসকল কেণ্ডিডেট এই পষ্টখিনিৰ বাবে এলিজিবল হ'ব, তেওঁলোকৰ কাৰণে কিন্তু ৰিটেন এক্সামিনেশ্যন হ'ব। আৰু সেই ৰিটেন এক্সামিনেশ্যন আপোনাৰ 100 মাৰ্কছৰ কাৰণে হ'ব। আৰু ইয়াত আপোনাৰ জেনাৰেল ইংলিছ থাকিব, জেনাৰেল নলেজ থাকিব, জেনাৰেল এপ্টিটিউড থাকিব, ৰিজনিং আৰু আছামিজ লেংগুৱেজৰ ওপৰত থাকিব। আৰু লগতে আপোনাৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ আৰু বাইবা হ'ব, ঠিক আছে? আৰু আপোনালোকৰ যিটো পাৰ্চনেল ইণ্টাৰভিউ হ'ব, সেই সময়ত কিন্তু আপোনাৰ যি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব, সেই চবখিনি ডকুমেণ্টছৰ কিন্তু অৰিজিনেল ডকুমেণ্টছ আপোনাৰ কিন্তু লৈ যাব লাগিব, ঠিক আছে? সেইখিনি অৰিজিনেল ডকুমেণ্টছ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে লৈ যাব লাগিব, ঠিক আছে? আৰু যিসকল কেণ্ডিডেটছ অলৰেডি গভৰ্ণমেণ্ট জবত আছে, তেওঁলোকে কিন্তু NOC ছাবমিট কৰিব লাগিব। যেতিয়া তেওঁলোকে এপ্লাই কৰিব, সেই সময়ত তেওঁলোকে NOC ছাবমিট কৰিব লাগিব, ঠিক আছে? আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ কোনো TA দিয়া নহ'ব, ঠিক আছে? এইখিনি আছিল এই ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হয়, তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে? ধন্যবাদ।